নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে লেটেষ্ট আপডেটৰ খুব এটা গুৰুত্বপূৰ্ণ আপডেটৰ ভিডিঅ' হয়। সব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। আৰু এয়া অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী মহাসভাৰ দ্বাৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আৰু দিনাংক 18/1/2025 তাৰিখলৈ। ইয়াতে উল্লেখ কৰিছে যে পত্ৰাংক হিচাপে আৰু কেইবাটাও ইয়াতে গুৰুত্বপূৰ্ণ খবৰ আছে। মই আপোনালোকক সবিশেষ জনাম। কেৱল এইটো গুৰুত্বপূৰ্ণ খবৰ নাই, আৰু বিভিন্ন খবৰ আছে অংগনবাড়ী ৰিলেটেড। মই আপোনালোকক এই সপ্তাহটোৰ যিখিনি গুৰুত্বপূৰ্ণ খবৰ আছে জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক। ইয়াতে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰ নই দিল্লী পত্ৰ প্ৰেৰণ কৰিছে অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী মহাসভাৰ দ্বাৰা। আৰু ইয়াতে উল্লেখ কৰিছে, মহোদয় आदरणीय यशस्वी प्रधानमंत्री जी को आपको सादर अवगत करना है कि संपूर्ण भारत देश में कार्यरत आंगनबाड़ी कर्मचारी मिनी आंगनबाड़ी कर्मचारी सहायिका विगत 2 अक्टूबर 1975 से ये विभाग चलाया जा रहे हैं। এইখিনি খবৰ আপোনালোকে নিশ্চয় সকলে জানে যে 1975 চনৰ পৰাই অংগনবাড়ী বিভাগটো চলাই লোৱা হৈছে। আৰু ইয়াতে বিভিন্ন কথা উল্লেখ কৰিছে যে 50 বছৰত সিপ 4500 টকালৈকে বৃদ্ধি কৰিব পাৰিছে। আৰু এই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহাৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা দেখা পৰিলক্ষিত হোৱা নাই, जो बहुत से कम ही और खेदजनक है। यह तो उल्लेख करिसा और बढ़ाया गया है। इस महंगाई के दौर में इनकी तथा इनके बच्चों के परिवार के भविष्य पोषण करना काफ़ी कठिन हो गया है। सो एक सकल कर्मी सहायिकार जी কাম আছে এই কামৰ তুলনাত মজুৰি দিয়া নাই বা তেওঁলোকৰ যি পৰিয়াল আছে পৰিয়াল চলোৱাৰ বাবে খুব অসুবিধা হৈছে, এনেকুৱাকে পত্ৰ প্ৰেৰণ কৰিছে। अतः माननीय प्रधानमंत्री जी विनम्रपूर्वक अनुरोध है आंगनबाड़ी कर्मचारी को आपको द्वारा संपूर्ण भारतवर्ष के 200 आंगनबाड़ी कर्मचारियों को नई दिल्ली लाल किला पर 26 जनवरी की गणतंत्र दिवस पर सम्मानित करता हेतु और बुलाया गया है। और तथा इनकी सम्मानित करते हुए 31 जनवरी 2025 से शुरू हो रहा है बजट सत्र 4 अप्रैल 2025 को समाप्त हो रहा है। ইয়াতে মূল কথা কৈছে যে 31 জানুৱাৰীৰ পৰা আৰু যি বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু 4 এপ্ৰিলত যি শেষ সমাপ্ত হ'ব, ইয়াৰ ভিতৰত এই বাজেট এলোকেশ্যন বৃদ্ধি কৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ যিসকলৰ অংগনবাড়ী কৰ্মী সহায়িকা আছে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু 1 फरवरी 2025 को आम बजट पेश करने के दौरान केंद्र सरकार के द्वारा बजट सत्र में आंगनबाड़ी कर्मचारियों सम्मानजनक मानदेय बढ़ाने की कृपा करे। ইয়াতে অখিল ভাৰতীয় যি কৰ্মচাৰী মহাসভা আছে তাৰে পৰা অনুৰোধ জনোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মাননি সেয়া বৃদ্ধি কৰিব লাগে, যিহেতু বিগত 8টা বছৰে বৃদ্ধি কৰিব পৰা নাই আৰু 50 বছৰে কেৱল 4500 টকালৈকে বৃদ্ধি কৰিছে, এনেকুৱা ধৰণৰ উল্লেখ কৰিছে। আৰু দেশ ভৰ के सभी आंगनबाड़ी कर्मचारी आपकी सदैव आभारी रहेंगे। ইয়াতে উল্লেখ কৰি কৈছে যে আপোনাৰ কৃপা খুব ভাল হ'ব যদিহে এনেকুৱা ধৰণৰ কৰা হয় যে অংগনবাড়ী কৰ্মী সহায়িকাক এইবাৰৰ যি বাজেট এলোকেশ্যন হ'ব 2025-ৰ আৰু এই বাজেটত যদি এই অংগনবাড়ী কৰ্মী সহায়িকা মাননি বৃদ্ধি কৰে তেন্তে খুবেই ভাল হ'ব। ইয়াতে গোলাপ সিং ৰাষ্ট্ৰীয় অধ্যক্ষ ইয়াতে উল্লেখ কৰিছে। আৰু এই পত্ৰখন ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। আৰু আপোনালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট যে এইবাৰ সবিশেষ যি সম্পূৰ্ণ ভাৰতবৰ্ষৰে বিভিন্ন ঠাইৰ বিভিন্ন সন্থাই হওক বিভিন্ন যি সংস্থাই হওক এটা বিশেষ টুইট কৰা পৰিলক্ষিত হৈছে বা বিশেষ ধৰণৰ এটা পোষ্ট কৰা পৰিলক্ষিত হৈছে যে এইবাৰৰ বাজেট এলোকেশ্যনত অংগনবাড়ীৰ দৰমহাখিনি বৃদ্ধি কৰিব লাগে বা যি মাননি পায় অনাৰিয়াম পায় সেইখিনি বৃদ্ধি কৰিব লাগে। আৰু কি কৈছে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে যদি আপোনালোকে চাই CITৰ পৰাও একেটাই ডিমাণ্ড কৰা হৈছে, ৱৰ্কাৰ ডিমাণ্ডটো আজিৰ দিনটোৱে কৰা হৈছে টু দ্য ফাইনেন্স মিনিষ্টাৰক লৈ। অংগনবাড়ী মিড ডে মিল আশা ৱৰ্কাৰ এণ্ড আশা কিৰণ block facilities para teacher and the other scheme workers should be regularized as worker with attendant right of the statutory and ইয়াতে উল্লেখ কৰিছে মিনিমাম ৱেজ social security and others benefit including pension। ইয়াতে ইনক্লুডিং পেনশ্যন হয় ৰেগুলাৰাইজ অংগনবাড়ী কৰ্মী ৰেগুলাৰাইজৰ কথা কৈছে। আৰু আশা কৰ্মী অংগনবাড়ী কৰ্মী বা যি মিড ডে মিল ৱৰ্কাৰ আছে বা আদাৰ ছ'চিয়েল যি ৱৰ্কাৰ আছে সেইসকলক বা টিচাৰ আছে তেওঁলোকক ইয়াতে ইনক্লুড কৰিব কৈছে আৰু ৰেগুলাৰাইজ কৰাৰ কথা কৈছে। আৰু এইবাৰ যি মেইন কথা হৈছে ছিকিউৰিটি এণ্ড পেনশ্যন, যি সুপ্ৰিম কোৰ্টৰ পৰা ৰায় দিয়া হৈছিল সেই পেনশ্যনসমূহ কাৰ্যকৰীকৰণৰ কথা কোৱা হৈছে। ইতিমধ্যে আপোনালোকে যদি চায় CITৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। মই ইয়াৰ আগতে আপোনালোকক এটা ভিডিঅ' দেখাইছিলোঁ, কিন্তু এইবাৰ
যি অখিল ভাৰতীয় কৰ্মচাৰী মহাসভা আছে তেওঁলোকৰ পৰা এটা পত্ৰ প্ৰেৰণ কৰা হৈছে ভাৰতৰ নৰেন্দ্ৰ মোদীলৈ আৰু ইয়াতে ফাইনেন্স মিনিষ্টাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে বিগত 50 বছৰত কেৱল মাত্ৰ 4,500 টকালৈকে বৃদ্ধি কৰিব পাৰিছে কেন্দ্ৰীয় চৰকাৰে এয়া খুবেই দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে আৰু ইতিমধ্যে যদি অসম চৰকাৰে নিশ্চয়কৈ এটা ভাল সিদ্ধান্ত লৈছে যে এইবাৰ অসম চৰকাৰে দৰমহা বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বা ঘোষণাই কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এবাৰ মাননি বৃদ্ধি কৰা হ'ব বা আগন্তুক বাজেটত বাজেট দাখিল কৰা হ'ব 17 তাৰিখত আৰু এই 17 তাৰিখতে আপোনালোকৰ এই কোকৰাঝাৰৰ পৰা কিবা এটা নহয় কিবা ভাল খবৰ আপোনালোকে লাভ কৰিব আৰু 15 তাৰিখত অৰ্থাৎ 15 ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখত আপোনালোকৰ যি প্ৰস্তাৱ আছে সেইখিনি দাখিল কৰিব অজন্তা নিয়োগ বা আদাৰ যি মিনিষ্টাৰসকলক যি দায়িত্ব দিয়া হ'ল সেইসকলক দায়িত্বৰ ক্ষেত্ৰতে তেওঁলোকক বহাব আৰু তেওঁলোকে কি পৰিমাণৰ মাননি ধন আপোনালোকক দিয়ে বা দৰমহাৰ কথা যেহেতু অসমৰ মুখ্যমন্ত্ৰী উল্লেখ কৰিছে আৰু কি পৰিমাণৰ ধন দিয়ে তেতিয়া পৰিলক্ষিত হ'ব আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি যাব আৰু ভিডিঅ'টো এটা কমেণ্ট কৰি যাব আপোনালোকে ভিডিঅ'টো কেনে পালে আৰু ভিডিঅ'টো যিমান শ্বেয়াৰ কৰিব অন্য বাইদেউসকলে এইখিনি গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰিব আৰু ইতিমধ্যে আপোনালোকে জানে যে আগন্তুক বাজেটৰ আগমুহূৰ্ততে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি অল ইণ্ডিয়ান যি ফেডাৰেশ্যন আছে অল ইণ্ডিয়ান অংগনবাড়ী আইফা বুলি কোৱা অল ইণ্ডিয়ান অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ ফেডাৰেশ্যন তেওঁলোকে এটা বৃহৎ এটা দাবী উল্লেখ কৰিছে আৰু তেওঁলোকৰ ধৰ্ণা কাৰ্যসূচী পৰিলক্ষিত কৰিব আৰু ইতিমধ্যে আপোনালোকে শুনাই পাইছে যে 7 লক্ষাধিক চহী ৰাইজৰ চহী সংগ্ৰহ কৰি ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা পৰিলক্ষিত হৈছে অৰ্থাৎ অতি সোনকালে অৰ্পণ কৰিব গৈ আছে আৰু ৰাষ্ট্ৰপতিৰ বৈঠকতে যি কৰ্মী সহায়িকাক মাতিছে আৰু তাতেই এই 7 লক্ষাধিক কৰ্মী যি ৰাইজৰ চহী আছে তাতে উল্লেখ কৰিব আৰু তেওঁলোকৰ যি দাবী মূল দাবী হৈছে ৰেগুলাৰাইজ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড তেওঁলোকৰ যি গ্ৰেচুইটি প্ৰাপ্য সুপ্ৰিম কোৰ্টৰ যিটো ৰায় সেইখিনি অতি সোনকালে আদায় দিয়াৰ কথা ইতিমধ্যে কোৱা হৈছে উল্লেখ কৰা হৈছে যেহেতু আৰু গুজৰাটৰ হাইকোৰ্টৰ যি ৰায় এয়া কেন্দ্ৰীয় চৰকাৰতো প্ৰত্যক্ষ হ'ব আৰু ইয়াৰ গুজৰাটৰ চৰকাৰৰ ক্ষেত্ৰতো প্ৰত্যক্ষ হ'ব কিয়নো এই ৰায় কেৱল গুজৰাটৰ চৰকাৰৰ বাবে নহয় মই আগতেও কৈছোঁ এই ৰায় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে যেহেতু চেণ্ট্ৰেল পৰ্যায়ত এই ৰায়ৰ কথা উল্লেখ কৰিছে হাইকোৰ্ট হওক কিন্তু চেণ্ট্ৰেল পৰ্যায়ৰ কথাও কৈছে চেণ্ট্ৰেলৰ কৰ্মচাৰী বা যি ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰী গুজৰাটৰ ষ্টেট কৰ্মচাৰী আৰু বাহিৰৰ চেণ্ট্ৰেলৰ কৰ্মচাৰী সকলৰ বাবে এই ৰায়খন কাৰ্যকৰী হ'ব আৰু যাতে ৰাষ্ট্ৰপতি এই ৰায়খন কাৰ্যকৰী কৰে বা ৰাষ্ট্ৰপতিয়ে সেই উল্লেখ কৰি গুজৰাটৰ যি ৰায়ৰ কথাটো উল্লেখ কৰি ৰাষ্ট্ৰপতিৰ হাতত এখন পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু এই 7 লক্ষাধিক ৰাইজৰ চহী অনুমোদিত পত্ৰ ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিহে অংগনবাড়ী কৰ্মী সহায়িকাক ৰাষ্ট্ৰপতি যদি সকাহ দান কৰে বা ৰাষ্ট্ৰপতি যদি এটা সহানুভূতি দেখুৱায় তেনে ক্ষেত্ৰত এই কৰ্মী সহায়িকাৰ দৰমহা গ্ৰেড 3 গ্ৰেড 4 পৰ্যায়ত পাব আৰু আপোনালোকৰ দাবী কৰা হৈছে প্ৰায় 32,000 টকা কৰ্মীৰ আৰু 26,000 টকা সহায়িকাৰ বাবে দাবী কৰা হৈছে ইতিমধ্যে আপোনালোকে জানে আৰু এই দাবী অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ অফ ফেডাৰেশ্যনৰ পৰা উত্থাপন কৰা হৈছে বা আইফা শ্বৰ্টলি CITৰ দ্বাৰা যি জাৰি কৰা আৰু এই সন্থাটোৱে ইমান ডাঙৰ এটা প্ৰস্তাৱ হাতত লৈছে আপোনালোকে এই বিষয়ে নিশ্চয় কমেণ্ট এটা কৰিব আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো কেনেকৈ কমেণ্ট কৰি জনাব থেংক ইউ জয় অসম